এটা আবেগিক পোষ্ট, জীৱন কচুপাতৰ পানী, কোন কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। মই ভাবিছিলোঁ মানুহজনে এনে ধেমালিতে এইটো পোষ্ট কৰিছে ভিউজৰ কাৰণে বা এনে আনক দেখুৱাবৰ কাৰণে, কিন্তু তেনেকুৱা নাছিল। মানুহজনে একদম খুব চিৰিয়াছলি বিষয়টো লৈ একচুৱেলি এই পোষ্টটো কৰা হৈছিলে। প্ৰথমতে তেখেতে ফেচবুক ষ্টেটাছত আপলোড দিছিলে। তাৰ পাছত আকৌ ফেচবুকতে এটা ভিডিঅ' বনাই ধুনীয়াকে তাত কেপচন এটা লিখি দিছে যে আইমণি কামান, ঘটনাটো শুনি অতিকৈ দুখ লাগে। মই চিৰিয়াছলি কথাটো এইটো কাৰণতে ভাবিলো, কাৰণ এটা ভিডিঅ'ৰ থ্ৰু দি, সম্পূৰ্ণ এটা ভিডিঅ'ৰ থ্ৰু দি যেতিয়া নেকি ঘটনাটো শুনি সঁচাকৈ বেয়া লাগিল, নিশ্চিতভাৱে একো তথ্য নোহোৱাকৈ তেখেতে আপলোড কৰা নাই ভিডিঅ'টো। তাৰপাছত মই চালো আইমণি কামানৰ ফেচবুক পেজ চালো, বা তাৰ যিজন মানুহে পোষ্ট কৰিছিলে সেইজন মানুহৰ কমেণ্ট বিলাক চালো। চ' সেই কমেণ্ট বিলাক চোৱাৰ পাছতেহে একচুৱেলি কথাটো গম পালো যে এইটো এটা শ্বুটিং হৈ আছে। চ' মই এইটো ক'বৰ কাৰণে একচুৱেলি আজি ভিডিঅ'টো বনাইছো। কিছুমান এনেকুৱা পোষ্টৰ পৰা আমাৰ সমাজখন বহুত বিশৃংখলিত হৈ যায়। এনেকুৱা সাধাৰণ সৰু সুৰা মিষ্টেকে আমাৰ সমাজখনত বা আমাৰ যিটো পৰিৱেশটো অলপ বিশৃংখল কৰে। কাৰণ সম্পূৰ্ণ এইটো এটা শ্বুটিঙৰ ভিডিঅ'। চ' এইটো বিনা তথ্যত একদম এইটো সঁচা আপোনাৰ ৰাইজে ভুৱা বনাবলৈ চেষ্টা কৰাটো একচুৱেলি এইটো এটা বেয়া কাম বুলি মই ভাবো। কিন্তু মোৰ জনাত দুই এডাম পচিন হয়তো মামাং আপা যে মোৰ ৰাইজক ভুৱা বনাম বা মোৰ ৰাইজক তেনেকে হেৰি কৰিম। কিন্তু একচুৱেলি দুই চাব লাগিছিলে, তেখেত এজন শিক্ষিত মানুহ, চাব লাগিছিলে যে পোষ্টটো কৰাৰ আগত প্ৰথমে চালি জাৰি চাই লওঁ বা সোধ-পোছ কৰি লওঁ কেছটো কি, তাৰ পাছতে একচুৱেলি পোষ্ট কৰিব লাগিছিল বুলি মই ভাবো। চ' এনেকে ৰাইজক আহ্বান জনাওঁ, আমাৰ অতিকৈ মৰমৰ মোলো কাপ্তুংকা আয়ানাম মোলো মিচিঙমা আইমণি কামানবি চুপাচিন কাংকানলাদুং চুপাচিন অকচিন কাপিমাং চাঙল দুং। চ' সেই এটা একচুৱেলি বুলুক যিটো লুজেক নাম ফিল্মত এটা পাৰ্ট আছিলে। চ' সেইকচিন জেগামা মধুই পে লাগিমাং বিশেষকৈ আইমণি কামানকে ফেন কৰি দে বোলো সেকৈ মধুই পে লাগিমাং এইটো এটা ফিল্মৰ পাৰ্ট আছিলে বুলুক আপকামিং ফিল্ম লুজেক নাম। চ' বোলো সকলো লুজেক টিমলৈ আন্তৰিক শুভেচ্ছা জনাইছো। যিটো প্ৰচেষ্টা কৰিছে এই লুজেক ফিল্মডক আমিনে লুজেক এবং চ' তাৰ থ্ৰু দি নিশ্চিতভাৱে কিবা এটা মেছেজ দিব বিচাৰিছে সমাজলৈ। তাতে একচুৱেলি ভিডিঅ'তে এটা আমি চিম্পলি এটা টিপছ পালো এম্পায়াৰ বনে, চিম্পলি এটা আইডিয়া লগালো যে নিশ্চিতভাৱে আমাৰ সমাজলৈ এটা মেছেজ দিব বিচাৰিছে। চ' আন্তৰিক শুভেচ্ছা জনাইছো, সফল হওক, ৰাইজে বিপুল আদৰণি জনাব বুলি মোৰ দৃঢ় বিশ্বাস। চ' সেইকৈ নাইমা মই লেকৰা ৰিক্সুলাংক বেগামা কোনোবাই ঘুচিয়ালে ইয়াৰ ৰেলৰ ওলাই গ'ল। আরে ভালকে ল যদি লৈছ নাকত ঘুচিয়ালে। বহুত বেয়াকে দুখ পালো মই। এক্সিডেন্ট হৈছিল। অ' মাই গড। আৰু এইটো মোক বকিবলৈ লগাই দিলে।